এয়া আজি মই কেইটামান পাৰ্চ বনাইছিলোঁ দেখিছেনে আৰু কেনেধৰণেনো এই পাৰ্চসমূহ বনালোঁ আহক আজি আপোনালোকক দেখাওঁ। এয়া মই এখন গালে মেখেলা লৈ লৈছোঁ দেখিছেনে আৰু এতিয়া সেয়া মানে কাপোৰৰ পিচটো উলিয়াই লৈছোঁ এনেধৰণে মেখেলাখনৰ পৰা আৰু জোখমতে এতিয়া সেয়া কাটিং কৰি ল'ম। আৰু এতিয়া মই একেলগে তিনিটা কাপোৰ কাটিং কৰিছোঁ তিনিটা বেগৰ কাৰণে আৰু কেনেধৰণেনো চিলাই কৰোঁ সকলোখিনি দেখাম, ভিডিঅ'টি শেষলৈকে চাই থাকিব। আৰু এয়া প্ৰথমে মই কাপোৰৰ টুকুৰাকেইটা সমান জোখত কাটিং কৰি লৈছোঁ দেখিছেনে। এয়া ছাইডটো মই ডিজাইনৰ কাৰণে এনেধৰণে দুইটা ছাইডে কাটিং কৰি দিছোঁ আৰু সেয়া দেখিছেনে মোৰ কাটিং কৰি হৈ গ'ল। আৰু এতিয়া বাকী কেইবাটাও ওলাই এখন মেখেলাৰ পৰা মই বাকীখিনি ডাঙৰ বেগ কাটিং কৰিম, সেইবাবে মই এক্সট্ৰাকৈ থৈ দিছোঁ কাপোৰ কেইটুকুৰা। আৰু এতিয়া সেয়া দেখিছেনে, এতিয়া সেয়া কলা কাপোৰটোৰ পৰা মই এনেধৰণে ফিটাৰ বাবে উলিয়াই লৈছোঁ আৰু এয়া এতিয়া কেনেধৰণে চিলাই কৰোঁ বেগটো আহক দেখাওঁ। এয়া দেখিছেনে মই লাইনিংটো মানে জইন কৰি ল'লোঁ বেগৰ কাপোৰটোৰ লগত আৰু এতিয়া সেয়া পকেট চিলাই দিছোঁ মানে ভিতৰত এটা সৰুকৈ এটুকুৰা কাপোৰ দি। আৰু এনেধৰণে প্ৰথমতে মই মানে ভিতৰৰ কাপোৰটো লগাই লৈছোঁ আৰু খুব সহজতে আপোনালোকে বনাব পাৰে। আৰু এয়া দেখিছেনে ভিতৰত মই পাৰ্চ সৰুকৈ বনাই দিছোঁ আৰু এতিয়া মানে প্ৰথমতে মই এতিয়া সেয়া ফিটাডাল চিলাই কৰি লৈছোঁ দেখিছেনে। আৰু আপোনালোকে খুব সহজতে ধুনীয়া ধুনীয়া বেগ ঘৰতে চিলাই কৰিব পাৰে। আৰু সেয়া দেখিছেনে মই এতিয়া ফিটাডাল চিলাই কৰি লৈছোঁ প্ৰথমতে আৰু এতিয়া সেয়া এনেধৰণে জোখমতে মই ফিটাডাল বহাই লৈছোঁ প্ৰথমতে দেখিছেনে। তাৰ ওপৰত মই এনেধৰণে চেইনডাল ওলোটাই চিলাই কৰি দিছোঁ আৰু দুইটা ছাইডে এনেধৰণে সমানকৈ বহাই চেইনডালৰ লগতে মানে ফিটাডালো চিলাই কৰি দিছোঁ আৰু তেতিয়া মানে ভিতৰত সোমাই থাকে ফিটাকেইডাল ভাল লাগে দেখিবলৈ। আৰু সেয়া দেখিছেনে এটা ছাইডে মোৰ চিলাই হৈ গ'ল, আনটো ছাইডেও এতিয়া এনেধৰণে ফিটাডাল প্ৰথমতে মই বহাই ল'ম, তাৰ পাছত চেইনডাল ওপৰত ৰাখি চিলাই কৰি যাম। এয়া দেখিছেনে, এয়া মই এতিয়া আনটো ছাইডৰ ফিটাডালো লগাই লৈছোঁ আৰু লগতে চেইনডালো চিলাই গৈছোঁ। আৰু এতিয়া সেয়া ওপৰত আকৌ এটা চিলাই কৰি দিছোঁ খুব সহজ বনাবৰ বাবে। আৰু এখন মেখেলাৰ পৰা আপোনাৰ এনেকুৱা ধৰণৰ সৰু সৰু যদি বেগ চিলাই আপোনাৰ 10-12টামান ওলাই যাব। আৰু এয়া এতিয়া মই হুকটো লগাই লৈছোঁ চেইনডালৰ দেখিছেনে। এতিয়া সেয়া হুকটো লগাই লৈ এতিয়া কাপোৰটো ওলোটাই দিলোঁ দেখিছেনে, দুইটা ছাইড সমান কৰি এতিয়া এয়া এনেধৰণে ছাইডকেইটা চিলাই কৰি লৈছোঁ। আৰু এনেধৰণে চিলাই কৰি লোৱাৰ পাছত আকৌ ডাবুল চিলাই কৰি দিছোঁ মই ওপৰত। আৰু সেয়া মোৰ বেগটো চিলাই কৰি হৈয়ে গ'ল। আৰু এনেধৰণে খুব সহজতে আপোনালোকেও ঘৰতে ধুনীয়া ধুনীয়া বেগ চিলাই কৰিব পাৰে। আৰু সেয়া দেখিছেনে মোৰ এটা বেগ চিলাই সম্পূৰ্ণ হৈ গ'ল। আৰু আপোনালোকৰ আজি ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টি চাই ভাল লাগিলে আপোনালোকে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব যদি আপোনালোকে ইউটিউবত চাই আছে। আৰু যদি ফেচবুকত চাই আছে আপোনালোকে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব, সুৰভি ইজি আইডিয়াজ বুলি আছে। আৰু ইউটিউবতো মোৰ সুৰভি ইজি আইডিয়াজ বুলিয়ে আছে। আৰু ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ।